দিনবিলাক যে গাইজ কেনেকৈ গৈ আছে হিচাপে নাই। আহি পাল আৰু এতিয়া লাহেকৈ EMIৰ টাইম। মানে এইকেইটা দিন আহিলে একদম প্ৰেছাৰ পৰি যায়। তাতে ইনকাম চিনকাম বেয়া চলি আছে। আৰু এইফালে ৰাতি দি দিছে বৰষুণ একজাক। ৰাস্তাত আছে বালি, কি বা হৈছে হিচাপ নাই। বাকী যিমান পাৰোঁ বস্তা এইখিনি আনিলোঁ, আনি কিনে মানে ওপৰা জাপৰাকৈ থৈ দিছোঁ আৰু এনেকৈ। আৰু আজি তাৰমানে মিস্ত্ৰী অহাৰ কথা আছে, কি কৰে। নিজেতো বহুত কৰিলোঁ আৰু এতিয়া আৰু কৰিব পৰা সময় নাই আৰু। তো এতিয়া মিস্ত্ৰীকে মাতিছোঁ, আহিব ঘৰৰ পিছফালে যি কাম আছে মানে ৰুম বঢ়াৰ কথা কৈছিলোঁ সেইখিনি কৰিব আৰু বাকী একেলগে ইয়াৰো কামখিনি কৰিব লগতে ৱালৰ সেই শেষলৈকে। চ' বাৰিষাত মানে মাটি খোৱাৰ পৰা চান্স আছে, সেইকাৰণে ছেফটিটো মেইন। এইবিলাকতো বেছি গেপছ নাই, হৈ গৈছে আৰু এই ৱাল এৰি দিছে। মোৰ গাড়ীখন চাৰ্জ হৈ আছে। ঐ তই মোৰ গাড়ী দি স্কুল থ'ব গৈছিলি হা? 97 অ'কে, হ'ব বাৰু, কথা নাই। মানে এতিয়া কি হৈছে, এটা অফলাইন ভাড়া হৈ আছে মোৰ হাতত। মানে অফলাইন ভাড়া এটা আছে আৰু মোৰ হাতত। এনেতো ঘৰতে অনলাইন কৰোঁ। অকণমান আগত মানে লগৰে আৰু লগৰ কোনোবা মানুহ যাব। চ' এইটো খানাপাৰাত থওঁ, তাৰপিছত অনলাইন হৈ যাম। বাকী আজি এটা হিচাপ কৰিব লাগিব। ভাড়াটো আগত থৈ লওঁ, তাৰপিছত এটা হিচাপ কৰি আছোঁ যে আজিলৈকে কিমান ইনকাম কৰিলোঁ এই দুষ্টিৰ লগত আৰু। চ' বলা আগতে ভাড়াটো থৈ লওঁ, তাৰপিছত লগ পাই আছোঁ খানাপাৰাত। গাইছ আহি পালোঁ খানাপাৰা। হা আহি পালোঁ খানাপাৰা, মানে এখন হ'ল খানাপাৰা ব্ৰিজ। চ' থৈ দিলোঁ মানে অফলাইন ভাড়াটো। এতিয়া অনলাইন কৰি থৈ দিছোঁ দুটাও, উবেৰ ৰেপিড' চব। তাতে ভাড়া লাগে, যিহেতু ভাড়াৰ নাটনি। 00 00 চব 00। আৰু এতিয়া যেনেকৈ উবেৰত লাগি আছিলে, কেনেকৈ দেখাই আছোঁ, ক'ত গ'ল আগতে উবেৰটো দেখাই আছোঁ। যেনেকৈ ইয়াতে লগা আছিলে ড্ৰাইভ পাছ 24 আৱাৰৰ কাৰণে লাগি আছিলে 6 টকা কিমান পইচাকৈ। যদি ইয়াতে ৱালেটত চাওঁ, ৱালেটত ডেইলি দেখাব। এতিয়া মোৰ লাগিছে -4.70। চ' এনেকৈ লগা আছিলে ন আগতে উবেৰত 5.90 ৰুপিজ, মানে 5 টকা 90 পইচা লগা আছিলে। এতিয়া ঠিক তেনেদৰে মানে ৰেপিডতো কৰি দিছে, তেনেকৈ এটা ছিষ্টেম। বাকী উবেৰতো কিবা এটা এইটো দেখাই আছে, এইটো বুজি পোৱা নাই কি হয়। এইটো হ'ল কিবা প্ৰতিটো ট্ৰিপত 1 টকাকৈ কাটি আছে। 10টা 27ৰ, 11টা 46ৰ, কিবা এনেকৈ গোটেইকেইটা 1 টকা আৰু এক্সট্ৰাকৈ কাটি আছে। মানে বিলটো যে 57 যে দেখায়, আৰু আমাক কেছ কালেকশ্যন দিয়ে 58, তাৰে 1 টকাটো কাটি আছে, গম পাইছোঁ। কিন্তু সেইটো দেখাই কিয় আৰু লয় কিয়, মানে বুজি পোৱা নাই। মানে মাথাটো বেয়া কৰে আৰু কোম্পানী মানে কোনফালৰ পৰা খাব পাৰে সেইটোৱে মাথা মাৰে খালি। চ' এটা টোটেল লাগি আছে 4.70 ৰুপিজ। এতিয়া ৰেপিডত যদি চাই, সেই ৰেপিডতো এনেকৈ আহি গৈছে এতিয়া এক্সেছ ফিজ। ডেইলি লাগিব 5 টকা 90 পইচাকৈ। 0% কমিশ্যন, আনলিমিটেড ৰাইডছ। 0% কমিশ্যন, আনলিমিটেড ৰাইডছ। মানে 9 টকা যে একদিনত কাটে আৰু বিন্দাছ মাৰি থাকক। মানে সিহঁতে সেইটো মাথা মাৰিছে, সিহঁতে 6 টকা কাটি আছে, সিহঁতে 9 টকা কাটি আছে। তেনেকৈ এইটো যোনটো মানে মাইনাছটো আৰু মাইনাছটো ক'ত দেখাব আপোনালোকৰ, এনেকৈ ৱালেটত দেখাব। এই ৱালেটত আহি যাব। এতিয়া বাৰু মোৰ প্লাছত আছে, সেইকাৰণে প্লাছত গ্ৰীণ দেখাই আছে, নহ'লে ৰেড দেখাব, মাইনাছ আগত দেখুৱাই দিব। তো এনেকুৱা আৰু বাকী এতিয়া ভাড়াৰ অপেক্ষা। মস্ত গৰম পৰিছে, গৰমৰ একদম অৱস্থা বেয়া। লাল কাল গৈছোঁ, এই ভাড়া মাৰি গৰমৰ অৱস্থা বেয়া। কি হ'লে এফালে কিলোমিটাৰ চলিল 9.2, 90% চাৰ্জ আছে। কিমান আৰ্নিং কৰা বাৰু, 153 ৰেঞ্জ দেখাই আছে। 10টা বাজিলে। এতিয়া যদি কথা কওঁ গাইজ, মোৰ ইনকাম এতিয়ালৈ কিমান কৰিলোঁ মোৰ লাইফটোত, মানে অটোখনৰ লাইফত আৰু ক'ব গ'লে এতিয়া 10 মাহেই হ'ল আৰু প্ৰায় 10 মাহত ভৰি দিছোঁ। 14 তাৰিখ পাৰ হৈ গ'ল, মানে মোৰ 10 মাহত ভৰি দিলোঁ। আজিতো হ'ল 23 তাৰিখ। তো তাৰে মাজতে প্ৰথমতে গৈছে মোৰ 7-8 দিনমান এনেই গৈছে, কাৰণ RC খন অহা নাছিল। RC খন নাহালৈকেতো মাৰিব নোৱাৰোঁ। চ' এনেকৈ ধৰক 10 দিনটো কাটাই দিছোঁ, প্ৰায় 9 মাহ মাৰিছোঁ মই। এই 9 মাহত যদিও এভাৰেজকৈও যদি মই ধৰোঁ 1500কৈ,
এনেতো বহুত কামাইছোঁ বাৰু 1500কেও যদি ধৰোঁ এভাৰেজ প্ৰতিদিনে কাৰণ বন্ধ আছে মাজত তাৰে পিছত ইনকাম কিমান না বেয়াও আছে বহুত তো সেনেকৈ যদি ধৰোঁ 1500কে এতিয়ালৈকে কিমান আৰ্নিং কৰিলোঁ মই দেখাই যাওঁ আপোনালোকক মোৰ অ'টোৰ দাম ওলাইছে না ওলোৱা নাই ধৰক যোনটো মই অ'টোৰ দাম লৈছিলোঁ ধৰক গাড়ীখনৰ দাম মোৰ 3.5 লাখ টকা বাকী EMI চেমাই কৰি কিনে মোৰ 5 লাখ মান হয় এতিয়া মোৰ 5 লাখ টকা উঠছি না নাই এতিয়ালৈকে 9 মাহলৈকে চাওঁ বাৰু যদি কেলকুলেট কৰোঁ প্ৰতিদিনে যদি গণোঁ 1500কে এক মাহৰ আগতে গণি লওঁ ইনটু 30 ডেইজ এতিয়া হয় 45,000 এটা হৈছে না 45,000 1500কে যদি ধৰোঁ প্ৰতিদিনে 30 দিনত মাৰিলোঁ মই 45,000 টকা এতিয়া যদি মই 45,000 টকা মই 9 মাহেদি কাউণ্ট কৰোঁ কিমান ওলাব এতিয়া ইনটু 9 মাহ মাৰোঁ চ' মোৰ ওলাইছে মোটামুটি 4,05,000 টকা নে এভাৰেজ আৰু যদিহে মই 9 মাহৰ ধৰোঁ আৰু এভাৰেজকৈ যদি 1500কে ধৰোঁ পাৰ ডে তেতিয়াহ'লে মোৰ ওলাইছে 4,05,000 টকা তাৰ মানে ক'ব গ'লে মোৰ গাড়ীৰ দাম অলমষ্ট উঠি গৈছিয়ে এনেতো যদি ডাইৰেক্ট কিনবা যায় তেতিয়াহ'লেতো মোৰ দাম উঠি গৈছে মোটামুটি আৰু যিকেইটা বছৰ চলাব আছে প্ৰায় 2 বছৰ 3 মাহমানতো মই এতিয়াও EMI দিবা আছে 3 বছৰৰ যিহেতু কৰিছিলোঁ মই এই 3 বছৰত আৰু মোটামুটি 2খন গাড়ীৰ দাম উঠাব লাগিব নে কি কয় গৰমত বাহিৰত ওলাবই নোৱাৰি ইমান গৰম বতাহ চতাহ নাই গাছ গছনি নাই লৰ চৰাই নাই অলপ মানুহ ৰ'দটো নাই কিন্তু মানে যোনটো এটা হিউমিড গৰমটো মানে ভাপ গৰম হেঁচা মাৰি ধৰে এতিয়া ধৰক কিবাকে যদি 2 বছৰমান ইয়াৰ কিস্তি মাৰিব পাৰোঁ কিবাকে 2 বছৰ খালি তাৰপিছত টেনশ্যন নাই আৰু 1 বছৰটো টানা মিলাকৈ কিবাকৈ মিলাই কিনে দিম আৰু খালি 2 বছৰ যা 9 মাহটো গেল আৰু 1 বছৰ 2 মাহ 3 মাহ 4 মাহ যি যা পাৰা মোটামুটি 1.5 বছৰমান গেলে আৰু হৈ গেল আৰু তাৰে পিছত বা বেটাৰীৰ কি প্ৰব্লেম আহে এতিয়াতে মোৰ ধৰক কিলোমিটাৰ যদি 100% থাকে তেতিয়াহ'লে 169টো আহি গৈছে আৰু হয়তো ধৰক অহা মাহমানত মোৰ কমি কিনে চাগে কিমান বা আহে সেইটোও নাজানো খৰচা হয়ে না বোলে কোম্পানী ক্লেইম কৰে সেই বস্তুটো গম নাপাওঁ এতিয়া পিছলৈকে হয়তো গম পাম মোটামুটি ইনকাম নকৰাও নহয় ধৰক কৈছোঁ বা বেলেগো ধৰক যোনে যোনে এতিয়ালৈকে লৈছে মইতো বাৰু ধৰক 2025হে ল'লোঁ 2025ৰ আগষ্ট মাহত 2 তাৰিখে লৈছিলোঁ চ' এতিয়া বাকী কেইজনো ধৰক যাৰ আছে RCৰ পৰা RC নহয় মই QCৰ পৰা দেখা পাইছোঁ ইলেক্ট্ৰিক অটো মই QCৰ পৰা দেখা পাইছোঁ সেই QCৰ পৰা কেইটাতো এতিয়ালৈকে চাগে শেষে কাৰণ QCটো মোটামুটি হৈছে দিয়ক 2 বছৰটো পাৰ হৈ গৈছে QC চিৰিজটো আৰু 2 বছৰ পাৰ হৈ গৈছে 3 বছৰ মোটামুটি হৈছেই চাগে যোনে যোনে ধৰক EMIত লৈছে তেওঁলোকৰতো EMI মোটামুটি শেষ নহওঁ অৱস্থা বা কিছুমানতো শেষ হৈয়ে গৈছে বা কিছুমানে যদি কেছত লৈছেতো কথাই নাই এটা ভাড়া আহিছিল গাইছে একচেপ্ট কৰবাই নাপালোঁ খানাপাৰাৰ পৰা গেলা হয় খ্ৰীষ্টান বস্তি মানে জাষ্ট ভিডিঅ'টো বনোৱাৰ আগে আগে মানে লাগছিল আৰু একচেপ্ট কৰবাই নাপালোঁ খানাপাৰাত মহামায়া মানে জ্বালা ভাড়াৰ মানে সম্ভাৱনা বহুত কম গাড়ী থাকে ঢেৰ মানে কোনা টাইপৰবিলাকত ধৰক খানাপাৰা জালুকবাৰী সেনেকৈ কোনা এটা হৈ যায় না তো মানে সেনেকুৱা জেগাত গাড়ীবিলাক বহুত থাকে গৈ কিনে ফাঁচি থাকে ভাড়া কম থাকে সেই দিগদাৰ এতিয়া ৰখি আছোঁ আৰু এনেকৈ চুপি আছোঁ ভাড়া লাগিলে লাগিল অলপ আগুৱাই যাম যিহেতু লাগাই নাই অকণমান আগুৱাই যাওঁ আৰু হেলচিটিৰ ফালে এইফালে যাব জালুকবাৰী 18 কিলোমিটাৰ এয়াৰপৰ্ট আছে 30 কিলোমিটাৰ বাকী নেক্সট ভিডিঅ'ত পাব আপোনালোকে এতিয়া বৰ্তমান যিটো কণ্ডিশ্যন চলি আছে মোৰ 169 তো মানে টোটেল কিমান কিলোমিটাৰ চলাব পাৰোঁ এইটো ভিডিঅ'ৰ পিছত মানে নেক্সট ভিডিঅ'টোত পাব আৰু মানে সেইটো দেখাম আৰু টপিকটো আগতে কৈ দিছোঁ আৰু একদিন মাৰিম মই চিটি মোডত দুটা কণ্টেণ্ট কৈ থৈ দিছোঁ আপোনালোকক যে নেক্সট ভিডিঅ'ত পাব চিটি মানে ইক' মোডত এটা ভাড়া লাগছি গাইছ লোকচান হ'ব গাইছ ভাড়াটো লাগছি ঠিকে আছে কিন্তু ইফালে ঘূৰি এনেকৈ ঘূৰি আহি বান্ধবাৰীত উপায় নাই দিয়ক আৰু ভাড়া নাই যিহেতু মাৰিব লাগিব আৰু আছে বোলে দাৰ ৰহিকা হোটেল মানে ইয়াতে আছে ৰহিকা ক'ত গেল ৰহিকা এইটো ৰহিকা মেছেজ এটা কৰি থৈ দিওঁ
দেখিছে এই ৰেপিড ক'ত থৈ দিওঁ অলপমান চেপ্টাৰ ক্ল'জ দেখিছে পুষ্পথলা বোলে পুষ্পলতা বেলেগ নাম চ' সেয়াই আৰু দুটা কণ্টেণ্ট আহি আছে এতিয়া বাৰু এই ভিডিঅ'টো আগতে দিলোঁ তাৰপিছত পাই যাব আৰু এইটো ভিডিঅ'টো এতিয়ালৈকে মই মাৰোঁ অলপ ভাড়া আপোনালোকে গান চান শুনক ঐ মেও গুচি দিয়া আগৰ পৰা মেও মৰম লাগিলে কুকুৰ আৰু মেকুৰী মস্ত মৰম লগাইছে আগতে কুকুৰ দেখা নোৱা আছিলোঁ আজিকালি মৰম লগাইছে মস্ত মেকুৰীও মৰম লাগিছে বলা ভাড়াটো উঠাও লাইভ লোকেশ্যন অন হৈ আছে এই ইয়াৰ পৰা এক পাক মাৰি এইফালে ঘূৰি আহোঁ গাড়ী আছে না নাই বলা ফালি দিম NHAI ৱেলকাম ইউ ভাড়া কমপ্লিট গাইছ 9180 আহি পালোঁ কলাক্ষেত্ৰ মানে পিছফালে আছে কলাক্ষেত্ৰ এতিয়া অলপমান ইফালে জিৰণি চোপাত ৰখি দিওঁ আহি আছে এইফালে মস্ত কলা কৰি একজাক্ট দি তাতে ইনকাম অলপ বঢ়িয়া হয় এইটো মাৰ্কেটৰ একদম ঠিকনাই নাই বৰষুণে যি অলপ মাৰ্কেটটো বনাব চাগে যদি দিয়ে চ' একেবাৰে ভাত চাত খাই ওলাই আহি আৰু অনলাইন মাত দিছোঁ এতিয়া মাৰিব লাগে ভাড়া টোটেল লৈছে মোটামুটি এতিয়ালৈকে 480 টকা ধৰক বাকী উবেৰত আছে 553 তো মাৰিছোঁ অনলাইন আগতে অনলাইন হৈ গৈছে বাজি হৈ গৈছে কিন্তু কাম নাই বহুত ঘূৰা পাকা কৰিব লাগিব বাচন্তি আছে ইয়াতে খাওঁ মানে কেইটামানে জেগা আছে যেনেকি মানে তাতে খাওঁ আৰু কমফৰ্টেবলো লাগে সেইকেইটা হৈছে এইটো গণেশগুৰি ঢল বুঢ়ী হোটেল ছেকেণ্ড হ'ল পল্টন বজাৰ মানে পাণ বজাৰ যদি ক'ব যাওঁ ৰিজাৰ্ভ বেংকৰ কাষত আৰু থাৰ্ড আৰু এক জেগা আছিলোঁ জাপুৰিগড়টো মানে ভাল লাগে খাই জাপুৰিগড়টো জানে গোটেই ভাত চাতে খাৱাৰে জেগা তাৰপিছত আমি সেনেকৈ সেই কেইটামান জেগাত খাই বঢ়িয়া লাগে ধুনীয়াকৈ চলিব পাৰি চ' সেয়াই আৰু ভাত চাত খাই লৈ এতিয়া অনলাইন হৈ গৈছোঁ আৰু এতিয়া কিমান মাৰো আৰু হিচাপ নাই মুঠতে কিবাকৈ যদি 1800 মান হয় তেতিয়াহ'লে মানে ভাল হ'ব আৰু খুলি লৈছোঁ হেণ্ডেল লক কৰি দিছোঁ অন এতিয়া বেটাৰী চাৰ্জ আছে মোৰ 44% চলাই দিলোঁ এতিয়ালৈ 70 কিলোমিটাৰ আৰু ৰেঞ্জ দেখাই আছে সহায় এই ৰেঞ্জে অহা নাই কিয় হয় ৰেঞ্জ মালে ৰেঞ্জে অহা নাই যে শ্লোত লৈ আছে এতিয়া হেং চেং মাৰছে নেকি ফাৰ্ষ্ট টাইমৰ কাৰণে হেং মাৰছি গাইছ আৰু এবাৰ অন অফ কৰিব লাগিব চাগে এবাৰ চাওঁ এনটো আহিছে এবাৰি এন আহিছে মানে হৈ গৈছে 75 ৰেঞ্জ আছে টাইম হৈছে 2:29 আৰু মাৰিব লাগে ছেকেণ্ড চেপ্টাৰত মানে প্ৰথম চেপ্টাৰত ভাত খোৱালৈকে হৈ গ'ল ছেকেণ্ড চেপ্টাৰত ভাত খোৱাৰ পিছত বাকী অফলাইনত এটা আছিলে 150 টকা যোনটো সেনেকৈ মিলাই মোটামুটি হৈছে দিয়ক 1150 টকামান হৈছে আৰু বাকী এতিয়া আৰু মাৰোঁ মোটামুটি 1800-2000 টকা মাৰিব লাগিব বেটাৰী কিমান চাৰ্জ দিয়ে এতিয়া সেইটোৱে কথা বাকী আছোঁ তো গণেশগুৰি এৰিয়াৰ ভিতৰতে মোবাইলটো এতিয়া ধুনীয়াকৈ তো লগাই লওঁ টাইপ কৰি দিওঁ বাইকৰ হোল্ডাৰ মানে অটোত ব্যৱহাৰ কৰি আছোঁ উপায় নাই আহিছিলোঁ তো গাইজ 4:30-5টা মানতে মানে সেই যি ভাড়া মাৰিব গৈছিলোঁ এতিয়া হৈছে 8:41 তো গাড়ী সেনেকৈ আহি কিনে চাৰ্জ দি থৈ দিছিলোঁ আছিল কিবা 25% নে 26% কিবা এটা আছিলে আৰু চ' সেনেকৈ লগাই থৈ দিছিলোঁ চাৰ্জৰ এতিয়াও চাগে লাগি আছে হয় লাগি আছে ইয়াত চাৰ্জৰ চাগে হৈ গৈছে কি মুৰা
চ' চাৰ্জ 100% হৈ গৈছে, চাৰ্জিং কমপ্লিটেড। চ' ইয়াকেইটা অফ কৰোঁ, অফ কৰি কেনে মানে ভাবিলোঁ কি যাম বুলি, কিন্তু যোৱা নহ'ল। কিহৰ কাৰণে যোৱা নহ'ল কৈ আছোঁ, মানে যিহেতু কৈ আছিলোঁ এইবিলাক বালি চালি পেলাইছিলোঁ, তাৰমানে আজি আহি গৈছিল মিস্ত্ৰী। মই আগতে পোহৰটো জ্বলাই লওঁ, এই এনেকৈ পোহৰ মাৰি মাৰি যাব লগা হৈছে। মানে ঘৰৰ পিছফালে চলি আছে এনেকৈ কাম, এইবিলাক গাঁটা চাটা খান্দা গৈছে, ইফালে সিফালে এনেকৈ ইটা গাঁথনি হ'বতো, সেইকাৰণে মানে এইবিলাক অলপ সেই হৈ আছে। চ' আজি তাৰমানে সেইকাৰণে সেনেকৈ মানে আহি কেনে মিস্ত্ৰী কামখিনি কৰলাক। চ' সেইবিলাক চাওঁতে মেলোঁতে কথা চথা পাতোঁতে সেনেকৈ অলপ সময়বিলাক গুচি গ'ল। তাৰপিছত মানে কি কেনেকৈ বনাম, ডিজাইনবিলাক এইবিলাক বেগেৰা বেগেৰা কথা দাদা আৰু মই পাতোঁতে মানে সময় গুচি গ'ল। এতিয়া সেই সেনেকৈ হৈ গ'ল টাইম 8:43। এইখিনি বৰ ডেঞ্জাৰ হৈ আছে আমাৰ পাপ্পা বৈ। মুঠতে এতিয়া কথাটো হ'ল আৰু যাব মন নোহোৱা গ'ল। তেতিয়া দুপৰীয়া কিমান মাৰিলোঁ আগতে দেখাই আছোঁ বাৰু। এইটো পাগলা অলপ কিবা বকি থাকে এইটো। চ' ইয়াত মাৰিলোঁ ইমানেই 794। কেইটাবা ট্ৰিপ মাৰিলোঁ 8টাৰ একো ইনচেণ্টিভ নাই চাগে, আছে 12টা ৰাইডত আছিল। 12টা ৰাইডত এনেকৈ বেলেগে দেখায়, আকৌ বোলে 6টা ৰাইড লাগিছিলোঁ। 12টা ৰাইড দেখায়, 8টা মাছৰ 6টা লাগে বোলে, পাগল নে কিবা। মাত্ৰ 50 টকা টোটেল, মানে 200 টকা দি আছে আৰু। এতিয়া জইন হৈ গৈছে আমাৰ মাজত এটা হেপলি বাই। চ' ইয়াত মাৰিলোঁ 794 দেখাই পিছে, আৰু উবেৰত মাৰিলোঁ মোটামুটি কিমান বা মাৰিলোঁ 617 প্লাছ 794 প্লাছ লগতে এটা আছিলে গাইছে ৰাতিপুৱা 150 টকা অফলাইন ভাড়াটো। চ' সেইটো যদি মাৰোঁ নাই কমেও কিমান ওলাব, 1561 টকা। আজিৰ দিনটোত মাৰিছোঁ টানি মুনি কিবাকৈ 5টা মানলৈকে, 4:30 5টা কিবা এটা হৈছে আৰু। তো সেই 4:30 5টালৈকে কিমান ঘণ্টা হৈছে মোৰ, ৰাতিপুৱা 9টা বজাৰ পৰা মোটামুটি 7 ঘণ্টাৰ কাষে হৈছে। 7 ঘণ্টাত মই 1550 টকা এটা মাৰিছোঁ আৰু। চ' মানে সাজ নহয়, 8 ঘণ্টাত 2000 টকা অহাটো কি হৈছে এতিয়া গমেই পাইছে, দেখাই পাইছে কেনেকৈ কি ইনকাম চলি আছে। এই মৰা বাকী আকৌ কালিতো যোৱা নহ'ব, কালি যোৱা হ'ব অলপ বেলেগ ফালে, কিবা সকাম আছে অলপ। সকাম মানে নিজৰ লাইফৰে অলপ কিবা কিবি চলি আছে, ঘৰৰ পৰা বহুত প্ৰেছাৰ দি আছে গাইছ। বিয়া চিয়া পাতবা লাগে বোলে, কইনা চইনা অলপ চাব যাব ৰ'ব, ধেমালি কৰি আছোঁ। অলপ সকাম আছে, যাম বাৰু সেনেকৈ গৈ কেনে কালি সকামটো তাতে যাব, দিনটো গুচি যাব। তাৰপিছত আকৌ সোমবাৰৰ পৰা কণ্টিনিউ কৰিম, সোমবাৰৰ পৰা কণ্টিনিউ কৰি কেনে মাৰিম আৰু। তেতিয়া হয়তো অলপমান কেইটামান দিনৰ চেলেঞ্জ ৰাখিম বাৰু। লগতে আপোনালোকক কৈছিলোঁ ন সেই যে ইক' মোডৰ আৰু যোনটো চিটি মোডৰ যোনটো ৰাইড কৰি দেখাম, কিমান কিলোমিটাৰ কি চলে কি নচলে। চ' সেইটো মানে সোমবাৰৰ পৰা পাব আৰু। বাকী তাৰপিছত এনেকৈ চেলেঞ্জো থাকিব, কি হয় কি নহয় একো নাজানো, আৰ্নিং গোটেই চেষ্টা থাকিব। কণ্টেণ্টো বিচাৰি নাপাব গাইজ, কি দিম কি নিদিম আপোনালোকে অলপ কমেণ্ট চমেণ্ট কৰি ক'ব যে কিহৰ ওপৰত কণ্টেণ্ট লাগে কি নালাগে, কমেণ্ট কৰিব অলপ, সেই হিচাপত বনাব পৰা যায়। এনেকৈ আহি যায় ৰাতি শুওঁতে মানে ভাবি থাকোঁ যে মানে কি কণ্টেণ্ট বনাম, এনেকৈ মাথাটো বেয়া হৈ যায়, চিন্তা কৰি তৰণি নাপাওঁ কালি কি বনাম, এই মাথাত নাহিলে নবনাওঁ আৰু সেনেকুৱা টাইপ হৈ যায়। চ' ব'লক গাইজ সোমবাৰে লগ পাই আছোঁ, তেতিয়ালৈকে ভিডিঅ'টো চাওক, লাইক